নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 আগষ্ট 11 বাজিল। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2000 কোটি টকা প্ৰদান কৰিলে আপোনাৰ একাউণ্টত 2000 কোটি টকা সোমালে এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। নতুন নিয়মেৰে সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি। লগতে এই মাহতে অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত নাপাব। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। নতুন নিয়মতে লাভ কৰিব ৰেচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন নিয়ম সলনি কৰিছে ৰেচন কাৰ্ডক লৈ। লগতে গোটৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই পৰিব এই মাহতে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমৰ এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিলে PM কিষাণৰ ধন। অতি শীঘ্ৰে চেক কৰক বেংক বেলেঞ্চ। যদি আপোনাৰ মোবাইল ফোনত মেছেজ অহা নাই আপুনি একাউণ্ট বেলেঞ্চ চেক কৰক। সোমালে নাই আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। এতিয়াই পৰীক্ষা কৰক বেংক একাউণ্ট। ধন লাভৰ বাবে এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টটো এক্টিভ নাই তেনে ক্ষেত্ৰত এক্টিভ কৰক, কিয়নো এক্টিভ কৰাৰ লগে লগে আপোনাৰ একাউণ্টত 2000 কোটি টকা পোনে পোনে সোমাই পৰিব। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকসকলক EKYC। যদি কোনো কৃষকে এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰক। অফিচিয়েল ৱেবছাইটত ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব কৃষকসকলে অভিযোগ। হয় বন্ধু বান্ধৱীসকল, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। ছেভ কৰি লওক এইকেইটা নম্বৰ। অন 526 নম্বৰ আপুনি ছেভ কৰক। যদি আপোনাৰ একাউণ্টত টকা সোমোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে দিয়ক আপুনি অভিযোগ। 1800111526 এই দুটা নম্বৰ টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। যদি এই দুটা নম্বৰত কল নালাগে তেনে ক্ষেত্ৰত এইটো নম্বৰত কলটো লাগিবই। 01123381092 এই তিনিটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। PM কিষাণৰ টকা যদি সোমোৱা নাই তেনে ক্ষেত্ৰত দিয়ক অভিযোগ। কেৱল এয়াই নহয়, যিকোনো সমস্যা হ'লে আপুনি অভিযোগ দিব পাৰিব। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিলে PM কিষাণৰ ধনৰাশি। অতি শীঘ্ৰে চেক কৰক বেংক একাউণ্ট। যদি আপুনি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি একাউণ্টত পোৱা নাই তেনে ক্ষেত্ৰত অভিযোগ দিয়ক। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। চ' বন্ধু বান্ধৱীসকল, যদি এতিয়ালৈকে আপোনাৰ একাউণ্টৰ টকাটো আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি সন্ধিয়া 9 বজালৈকে ৱেইট কৰক, কিয়নো চৰকাৰৰ ফালৰ পৰা যেতিয়া টকাটো প্ৰদান কৰে লগে লগে আপোনাৰ একাউণ্ট টকাটো নোসোমাই অলপ সময় ৱেইট কৰিব লাগিব। আপুনি 9 বজাৰ আগতে আপোনাৰ একাউণ্টৰ টকাটো নিশ্চয় আপুনি লাভ কৰিব। তথাপি যদি আপুনি টকাটো পোৱা নাই আপুনি কমেণ্ট কৰি জনাই দিয়ক। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কাম কৰিব লাগিব কৃষকসকলে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাজু হওক আহি গ'ল অৰুণোদয় 3.0। এতিয়াৰ পৰা অৰুণোদয়ৰ লগতে পাব ৰন্ধন গেছৰ ৰাজসাহায্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে। অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰী। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয় 2.0 অৰুণোদয় 3.0 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব চৰকাৰে। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। যদি আপুনি অৰুণোদয়ৰ টকা পাই আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। অৰুণোদয়ৰ পৰিয়াললৈ LPG ৰাজসাহায্য প্ৰদান কৰা হ'ব। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছে তেনে ক্ষেত্ৰত আপুনি LPG গেছ কানেকশ্যন নতুনকৈ লাভ কৰিব। যদি আপোনাৰ ঘৰত আগতীয়াকৈ LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে অৰুণোদয়ৰ লগতে কাৰ্ড নম্বৰটো লিংক কৰিব লাগিব। আপোনাৰ গেছৰ যিখন পাছবুক নম্বৰ সেইখন পাছবুক নম্বৰটো লিংক কৰিব লাগিব অৰুণোদয়ৰ লগতে। অৰুণোদয়ৰ লগতে লিংক কৰাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাব টকা। LPG কিনিলে 250 টকাকৈ ৰাজসাহায্য দিব চৰকাৰে অৰুণোদয় আঁচনি একাউণ্টত। 40 লাখ পৰিয়ালক সামৰি লোৱা এয়া হৈছে প্ৰথম আঁচনি। গেছৰ বাবে প্ৰথমতে আপুনি প্ৰপত্ৰ ঘৰে ঘৰে দিব যাব। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰত পঞ্চায়তৰ পৰা ঘৰে ঘৰে গৈ গেছৰ বাবে প্ৰপত্ৰ বিতৰণ কৰিব পঞ্চায়তৰ পৰা লোকসকলে। অৰুণোদয় 1 অৰুণোদয় 2 কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব। যদি আপুনি অৰুণোদয়ৰ এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিন্তু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয়ৰ তালিকাৰ পৰা। বহু নাপাবলগীয়া পৰিয়ালক লাভ কৰি আছে অৰুণোদয় আঁচনিৰ ধন বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সংবাদ মঞ্চকে ডাঙৰ মন্তব্য কৰিছে। যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত সাৱধান হওক, অন্যথা পৰিব আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। লগতে যদি কোনোৱে ভাবিছে নতুনকৈ অৰুণোদয়ৰ বাবে আবেদন কৰিব নিশ্চয় আপুনি কৰিব পাৰিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ পৰা নহয় বাংলাদেশৰ পৰা অহা লোকসকলৰে কাগজ বিচাৰিব লাগিব অসমৰ মানুহক কাগজ বিচাৰি লাভ নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে অসম এতিয়া পৰিৱৰ্তন হৈছে পূৰ্বৰ দৰে অসমৰ পৰিস্থিতি নাই বুলি মন্তব্য কৰিছে অসমীয়া বড়ো ৰাভাসকলে আমি একত্ৰিত হ'ব লাগিব আমাৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাওঁ বাংলাদেশৰ পৰা অহা লোকসকলহে আমি কাগজত বিচাৰিব লাগে হয় বন্ধু বান্ধৱীসকল যিসকলক বাংলাদেশৰ পৰা আহিছে সেইসকল লোকৰহে কাগজ বিচাৰিব লাগে জংগল মাটিসকল তেওঁলোক দখল কৰিছে আৰু জংগল মাটিসকল তেওঁলোকে দখল কৰিছে সেইসকলৰ কাগজ নিবিচাৰি বিটিআৰত আন লোকসকলৰ কাগজ বিচাৰা হৈছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে বাংলাদেশৰ পৰা অহা লোকৰ কাগজ বিচাৰক বিটিআৰত বাংলাদেশৰ পৰা অহা লোকসকলৰ কাগজ বিচৰা নাই আমি একত্ৰিত হৈ নাথাকিলে আমাৰ জাতি মাটি বেটি নাইকিয়া হৈ যাব অসমৰ লোকৰ 20 বিঘা মাটি নাই কিন্তু উৰামঘাটত একাংশই হাজাৰ হাজাৰ ভূমি দখল কৰিলে আমাৰ প্ৰকৃত বন্ধু কোন প্ৰকৃত শত্ৰু কোন সেয়া চিনিব লাগিব অসমীয়া হিন্দু মুছলমান খ্ৰীষ্টান আমি সকলোৱে এই কথা বুজিব লাগিব ইয়াৰ বাবে বিটিআৰত নতুন চিন্তাৰ জন্ম দিব লাগিব যাৰ কাগজ বিচাৰিব লাগে সেইসকলেহে কাগজ বিচাৰিব লাগে বড়োলেণ্ডত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব উদালগুৰিত এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুসকল উদালগুৰিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে বজাৰৰ দৰতকৈ কম দামত লাভ কৰিব ৰেচন কেৱল এয়াই নহয় প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত কেৱল ইমানেই নহয় 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কিন্তু এই ৰেচন সংগ্ৰহ কৰাৰ সময়ত বাধ্যতামূলক দিব লাগিব ফিংগাৰপ্ৰিণ্ট তেনে ক্ষেত্ৰতহে আপুনি লাভ কৰিব এই সমূহ সুবিধা হয় বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে যিকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এইকেইটা সুবিধা প্ৰদান কৰিব নাই আৰু এইকেইটা সুবিধা প্ৰদান কৰা হ'ব 1 অক্টোবৰৰ পৰা লগতে 1 অক্টোবৰৰ পৰা ৰাজ্যত সলনি হ'ব আৰু কেইবাটাও নতুন নিয়ম তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্চতক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্চত হলে আদানীক সাঙুৰি নল'ব মিছাতে আদানীক সাঙুৰি উৰাবাতৰি প্ৰচাৰ নকৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে নজনাকৈ মানুহক মিছা বাতৰি নিদিব আমাৰ পৰা স্পষ্টীকৰণ বিচাৰিলে উত্তৰ দিম আদানীক আমি মাটি দিয়া নাই উৰিয়ামঘাটৰ মাটিও আদানীক দিয়া নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাটত কোন আদানী যাব বিমানবন্দৰৰ সন্মুখত মাটি অধিগ্ৰহণ ৰাজ্য চৰকাৰৰ নিজা প্ৰজেক্ট কোনে থলুৱা খিলঞ্জীয়া মানুহক আমি উচ্ছেদ নকৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য হয় বন্ধুসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানক টাৰ্গেট কৰা বন্ধ কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দেশৰ ৰাজনীতি দিল্লীত গৰ্জন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুছলমানৰ প্ৰতিবাদত কঁপিছে দিল্লী কেৱল এয়াই নহয় উচ্ছেদৰ বিৰোধিতাৰে দিল্লীৰ যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদ অসমৰ প্ৰত্যেকটো উচ্ছেদৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি যাম ৰাজ্যত অবৈধ উচ্ছেদ চলাই অমানৱীয় অত্যাচাৰ চলিছে মুছলমানৰ ওপৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলা এই উচ্ছেদৰ বাবে অসমখন ৰসাতলে যাব উচ্ছেদিত মানুহবোৰ ক'ত থাকিব বা কেনেকৈ দিন কটাব বুলি এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে এতিয়া সৰু সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব হিন্দু মুছলমানৰ মাজত কাজিয়া সৃষ্টি কৰিছে অবৈধ উচ্ছেদ চলাই মুছলমানক টাৰ্গেট কৰা বন্ধ কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দেশৰ ৰাজধানী দিল্লীত গৰ্জন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হয় বন্ধুসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ যিটো ৰাজনীতি কৰিছে জনতাৰ মন্তব্যটো কি জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.